ইতিমধ্যে বহুত ভাল খবৰ কাৰণ 2025 এইবাৰ আপোনালোকৰ কাৰণে 2423টা ভেকেন্সি ওলাইছে য'ত আপোনালোকৰ উল্লেখ কৰিছে ক্লাছ 10 আৰু ক্লাছ 12 আৰু বেচেলৰ ডিগ্ৰী সকলো এপ্লাই কৰিব পাৰিব ইয়াৰ বাবে অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰিছে অফিচিয়েল ৱেবছাইটত সো আমি সকলোখিনি ডিসকাস কৰিম আৰু এইটো এটা আপোনালোকৰ কাৰণে এনেকুৱা সুযোগ যেটো আপোনালোকৰ ইয়াতে সিলেকশন আপোনালোকৰ খুব সোনকালে লাভ কৰিব গতিকে সকলোখিনি আপোনালোকে চাব ডিটেইলছ ওয়াইজ আমি সকলোখিনি আলোচনা কৰিম আৰু যেটো আমি ৰিক্ৰুটমেন্টৰ কথা আলোচনা কৰিব লৈছো এটো হৈছে এসএসসি ফেজ 13 নটিফিকেশ্যন যেটো আপোনালোকৰ ডেট হৈছে 2 জুন 2025 ৰিলিজ কৰিছে সো আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈছে 2 জুন 2025 ত আৰু ইয়াৰ বাবে আপোনালোকৰ লাষ্ট ডেট হ'ব 23rd জুন 2025 11 pm আৰু ইয়াতে লাষ্ট ডেট আপোনালোকৰ এপ্লিকেশন ফিজ 24th জুন আৰু লগতে আপোনালোকৰ এপ্লিকেশন কাৰেকচন উইন্ডো ওপেন হ'ব 28 জুন আৰু ইমানখিনি আপোনালোকৰ টেন্টাটিভ ভেকেন্ট উল্লেখ কৰি দিছে আৰু এটা ভাল কথা যে এক্সামটো কেতিয়া হ'ব এটো উল্লেখ কৰি দিছে 24th জুলাই আৰু 4th আগষ্টৰ এই তাৰিখখিনিৰ ভিতৰতে আপোনালোকৰ যেটো শিফটত পৰে বা যিমানটো তাৰিখত পৰে এক্সামটো হে মৰ্মে আপোনালোকে জানিব যেটো আপোনালোকৰ এডমিট কাৰ্ডত গতিকে এটা ভাল সুযোগ আৰু নটিফিকেশন ৰিলিজ কৰিছে আপোনালোকে ভালকে প্ৰিপাৰেচন কৰিব পাৰে কেটেগৰি ওয়াইজ ভেকেন্সি যদি চাই ইয়াতে আপোনালোকৰ যেটো আনৰিজাৰ্ভড আছে 1169 টা আৰু এসসি কাৰণে 314 টা এসটি কাৰণে 148 148 টা OBC কাৰণে 561 EWS কাৰণে 231 আৰু ইয়াতে অল টোটাল ভেকেন্সি টেন্টাটিভ ভেকেন্ট হয় 2423 টা আৰু ইয়াৰ বাবে আপোনালোকৰ আগতে 2024 ত ইয়াতকৈ কম আহিছিলে ভেকেন্সি এবাৰ 2025 ফেজ 13 ত আপোনালোকৰ 2423 ভেকেন্সি আছে বিশেষকৈ যদি ক এসএসসি আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সাম পাতে কিন্তু এইখিনি এনেকুৱা এটা ৰিক্ৰুটমেন্ট হয় যেটো আপোনালোকৰ কিছুমান সিলেক্টিভ পোষ্ট ইয়াতে নিৰ্বাচিত কৰা হয় আৰু এই নিৰ্বাচিত কৰা হয় যেনেকৈ এসএসসি সিজিএলত যিবিলাক পোষ্ট দিব নোৱাৰি কম্পিটিটিভ এক্সামত তেনেকুৱা ধৰণৰ ভেকেন্সি খিনি এটা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাই পিনে আপোনালোকক ভাগ কৰি দিয়া হৈছে য'ত আপোনালোকৰ 10 12 আৰু গ্ৰেজুৱেট আপোনালোকৰ শিক্ষাগত অৰ্হতা অনুসৰি ইয়াতে এপ্লাই কৰিব পাৰিব ইতিয়ালৈকে এসএসসি 13টা ফেজ আপোনালোকক পাতিছে আৰু ইয়াতে যদি চাই ফেজ 7 ৰ পৰা ষ্টাৰ্টিং হৈছিলে দুইবাৰে হাইয়েষ্ট ভেকেন্সি আহিছে গতিকে আপোনালোকে ইয়াতে ভালকে আগবাঢ়িব পাৰিব এডুকেশ্যন আপোনালোকৰ 10 12 আৰু গ্ৰেজুৱেট ইয়াতে যদি চাই আপোনালোকৰ ক্লাছ 10 আৰু ক্লাছ 12 আৰু লগতে আপোনালোক বেচেলৰ ডিগ্ৰী হলে ইয়াতে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশ্যন ইয়াতে আপোনালোকে পাব আৰু ইয়াতে আপোনালোকৰ এজ লিমিটটো বহুত বেছিলৈকে আছে গতিকে ইয়াত আপোনালোকে ভালকে আগবাঢ়িব পাৰিব এতিয়া যদি আমি চাও এপ্লিকেশন ফিজ আনৰিজাৰ্ভ আৰু OBC সকলে 100 रुपीस দিব লাগিব আৰু ইয়াতে এখিনি আপোনালোকৰ স্টাফ সিলেকশন কমিশন যেটো পোষ্ট 13 টো আপোনালোকৰ এক্সাম বডি হয় আৰু ইয়াতে যদি চাই আপোনালোকৰ ফেজ 13 ৰ 100 MCQ 2 মাৰ্কস ইচ অথা প্ৰত্যেকতে 2 মাৰ্কস কে থাকে আৰু ইয়াতে আপোনালোকৰ 60 মিনিটস 100 টা MCQ থাকিব আৰু ইয়াতে 2 মাৰ্কস থাকিব প্ৰত্যেক কুৱেশ্যনতে আৰু ইয়াতে ডিউৰেচনটো আপোনালোকৰ 60 মিনিট হয় 1 ঘণ্টা ইয়াতে এন 80 মিনিটস ফৰ দা ক্যান্ডিডেট বিলংগিং টু দা স্ক্ৰিপ্টস আৰু ইয়াতে আপোনালোকৰ 0.50 মাৰ্ক আপোনালোকৰ ইনকাৰেক্ট আনসাৰৰ কাৰণে পেনাল্টি থাকিব আৰু ইয়াতে যদি চাই সাবজেক্ট জেনাৰেল ইন্টেলিজেন্স 25 পাৰ কুৱেশ্যন 2 মাৰ্ক এধৰণে আপোনালোকে দেখিছে 200 আপোনালোকৰ টোটাল মাৰ্ক থাকিব আৰু 100 টা কুৱেশ্যন যেটো 2 মাৰ্ক পাৰ কুৱেশ্যন 2 মাৰ্ক কে আপোনালোকৰ লাভ কৰিব আৰু 0.50 নেগেটিভ মাৰ্ক থাকিব এনে ধৰণে আপোনালোকে দেখিছে কি ইয়াতে আহে মই এক্সাম সিলেবাসটো আপোনালোকৰ মাজত দাঙি ধৰিছো